আজিৰ ভিডিঅ'টোত আপোনালোকে কৰ্কট ৰাশিৰ ফেব্ৰুৱাৰী মাহটো কেনেকুৱা হ'ব তাৰ বিষয়ে আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুন বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কেনেকুৱা হ'ব সেইটো সকলোৱে জানিবলৈ আগ্ৰহী হৈ থাকে। আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো কেনেকুৱা হ'ব, আপোনাৰ ব্যৱসায়ৰ কিবা নতুন উন্নতি হ'বনে নহয়, এইবোৰ সকলো ক্ষেত্ৰৰ কথাবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে কৰ্কট ৰাশি জাতকৰ পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব চাই লওঁ আহক। প্ৰথমতে আপোনাৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ গ'লে 2025 চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ বাবে মিশ্ৰিত অভিজ্ঞতা হ'ব। ৰাহুৰ লগতে পৰিয়ালৰ জীৱনৰ অধিপতি শুক্ৰ নৱম স্থানত অৱস্থিত হৈ আছে। এই মাহৰ আৰম্ভণিতে কিছু আপোনালোকৰ বিসংগতি হ'ব পাৰে, কিন্তু তাৰ পিছত সকলো সদস্য একত্ৰিত হৈ থাকিবলৈ যত্ন কৰিব আৰু ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব আৰু পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সময়ো দিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত গুৰুত্ব আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে কি কয় তাক গুৰুত্ব দিয়াটো আপোনালোকৰ জৰুৰী হ'ব। দূৰৰ আত্মীয়ৰ স্বাস্থ্যজনিত সমস্যা আদি দেখা দিব, যাৰ ফলত আপোনালোকে সেইবোৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া জৰুৰী হ'ব। এতিয়া ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰৰ বিষয়ে জানি লওঁ আহক। ব্যৱসায়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আৰু কিছুমান ইতিবাচক ফলাফলো দেখিব। ব্যৱসায়ৰ অধিপতি শনি একাদশ স্থানত অৱস্থিত হৈ আছে, আনহাতে সূৰ্য আপোনাৰ সপ্তম স্থানত অৱস্থিত হৈ আছে। 12 ফেব্ৰুৱাৰীৰ পিছত আপোনাৰ সূৰ্য আৰু শনি একেলগে থাকিব। সেয়েহে এই মাহত ব্যৱসায়ত বিনিয়োগ কৰাটো এৰাই চলিব, নহ'লে লোকচান আদি হোৱাৰ সম্ভাৱনা থাকিব। চাকৰিৰ সময়ত পৰিস্থিতি সন্তোষজনক হ'ব। আপোনাৰ কষ্ট অনুযায়ী আপুনি সুবিধা লাভ কৰিব পাৰিব। বিষয়াসকলৰ সৈতেও আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। যিসকলে নতুন চাকৰি পৰিকল্পনা কৰিছে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আৰু পদ আৰু প্ৰতিপত্তিৰ সুবিধাও পাই থাকিব। আপোনাৰ মনটো আপোনাৰ কামত কেন্দ্ৰীভূত কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব, তেতিয়া আৰু অধিক ভাল ফলাফল লাভ কৰিব। এতিয়া কেৰিয়াৰ আৰু শিক্ষা সম্বন্ধে জানি লওঁ আহক। শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পঢ়া শুনাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ পৰিকল্পনা থাকিব, য'ত আপুনি সফলতা লাভ কৰিব। পঞ্চম স্থানত অধিপতি মংগল গ্ৰহ দ্বাদশ স্থানত আছে, যাৰ বাবে চিকিৎসা আৰু অভিযান্ত্ৰিক ছাত্ৰ ছাত্ৰীসকলে ভাল সুবিধা লাভ কৰিব পাৰিব। যদি আপুনি আপোনাৰ শিক্ষাৰ পৰিকল্পনা পৃথকে পৃথকে কৰিছে তেনেহ'লে সেইটোও আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ কেৰিয়াৰত আগবাঢ়ি আৰু নতুন প্ৰজেক্টত কাম কৰাৰো সুবিধা লাভ কৰিব। নতুন চাকৰি পৰিকল্পনাটো আপোনাৰ সফলতা লাভজনক হ'ব। এতিয়া আপোনাৰ প্ৰেমৰ জীৱনৰ বিষয়ে চাই লওঁ আহক। ফেব্ৰুৱাৰী মাহটো প্ৰেমৰ বাবে সুখদায়ক হ'ব আৰু আপুনি সুখী হ'ব। মংগল গ্ৰহ দ্বাদশ স্থানত অৱস্থিত হৈ আছে, যাৰ বাবে প্ৰেমিকক লগ পোৱাত কিছু দূৰত্ব থাকিব পাৰে, কিন্তু প্ৰেমিক নিজৰ কামত ব্যস্ত থাকিব, কিন্তু আপোনাৰ প্ৰেমৰ কোনো কমি নাযাব বা আপোনাৰ সময় দিব পাৰিব। বিবাহিত লোকৰ বাবেও এই মাহটো আপোনাৰ বিবাহৰ সম্ভাৱনা প্ৰবল হ'ব, যদিও বিবাহিত জীৱনত কিছু পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে। পত্নীৰ স্বাস্থ্যৰ কিছু সমস্যা হ'ব পাৰে, কিন্তু মাহৰ শেষত বৈবাহিক জীৱনলৈ সুখ ঘূৰি আহিব সক্ষম হ'ব। এতিয়া স্বাস্থ্য সম্বন্ধীয় জানি লোৱা হওক আপোনাৰ ফেব্ৰুৱাৰী মাহটো কেনেকুৱা হ'ব। কৰ্কট ৰাশিৰ লোকৰ বাবে ফেব্ৰুৱাৰী মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতনেৰে ভৰি পৰিব। শনি অষ্টম স্থানত, সূৰ্য সপ্তম স্থানত আৰু মংগল দ্বাদশ স্থানত আছে। সেয়েহে স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সন্তোষজনক পৰিস্থিতি এই মাহত নহ'ব। স্বাস্থ্য সম্বন্ধীয় আৰু অপ্ৰয়োজনীয় মানসিক চাপৰো সৃষ্টি হ'ব পাৰে। গতিকে বাহিৰৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকি ৰাতিপুৱা খোজ কাঢ়িবলৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হ'ব বাদামী আৰু লাকি নাম্বাৰ হ'ব 3। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব বৃহস্পতিবাৰে ভগৱান বিষ্ণুক পূজা কৰি দালি দান কৰিবলৈ যত্ন কৰক আৰু নিয়মিতভাৱে আপুনি হনুমান চালিচা শুনিবলৈ যত্ন কৰক। আৰু সকলোৱে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।